সকলোকে নমস্কাৰ। চাওঁতে চাওঁতে ডিচেম্বৰেই পালেহি। পোৱা নোপোৱাৰ হিচাপবোৰ লওঁতে কি পালোঁ, কি হেৰুৱালোঁ, সকলোবিলাক মাজতে বছৰটোৱে যাবলৈ ওলাইছে। হাঁহি কান্দোন, সুখ দুখ, সকলোবিলাক অনুভৱৰ মাজতে ক'ৰবাত নিজক বিচাৰি চোৱাৰো এটা অৱকাশ পালোঁ। বছৰটোত কি পালোঁ, কি হেৰুৱালোঁ, তাতোকৈ ডাঙৰ কথা জীৱনত সন্মুখীন হোৱা প্ৰত্যেকটো দিনেই অনাগত দিনবিলাকত সাহসী হৈ যুঁজিবলৈ কেনেদৰে নিজকে প্ৰস্তুত কৰিলে তাকে এবাৰ জুকিয়াই চালোঁ। বছৰটো পাৰ হৈ যোৱাৰ লগে লগে দিনবোৰো শেষ হৈ আহিছে। অতীতৰ মধুৰ স্মৃতিয়ে আমনি কৰিব ধৰিছে। আজিকালি অলপ বেছিকৈ আমনি কৰে। মা দেউতাৰ বয়সবোৰ বাঢ়ি আহিছে। পোন হৈ খোজকাঢ়ি থকা ঘৰখনৰ দায়িত্ব পালন কৰি থকা মানুহজনৰ কঁকালবোৰ লাহেকৈ বেকা হৈছে। পাকঘৰৰ জুইশালত বহি ভাত বনাই থকা আইজনীয়ে জুহালৰ ভাতৰ কাঁহীখনো আগবঢ়াই দিবলৈ দেহাই নোপোৱা হৈছে। হাতৰ মুঠিতে হেৰাই গৈছে এটিটুটিকৈ। অনাগত বছৰটোৱে কি আনিছে সঁচাকৈ নাজানো। প্ৰত্যেকটো দিনেই উদযাপন কৰিব পৰাকৈ, সাহসী হ'ব পৰাকৈ নেদেখাজনে কিবা কৰিছে। জীৱনত কি আনিছে তাতকৈ ডাঙৰ কথা বৰ্তমান সময়ত প্ৰতিটো ক্ষণ উপভোগ কৰিব পৰাকৈ সুখী হ'ব পৰাটোৱেই আটাইতকৈ ডাঙৰ কথা হৈ পৰিছে। সংসাৰৰ টনা আজোৰাবোৰৰ পৰা নিজক বচাই চলি আগবাঢ়ি যাব পৰাটো এটা ডাঙৰ কথা হৈছে। সময় আগবাঢ়ি যোৱাৰ লগে লগে, বছৰ শেষ হৈ যোৱাৰ লগে লগে, বছৰৰ শেষত ক্ষণিকৰ বাবে হ'লেও এদিন ৰৈ